My dear viewers and learners, welcome, Namaskar. Blossom 1, Class 3 English, Lesson 2, The Monkey and the Crocodile. Monkey মানে কি বান্দৰ, and মানে আৰু the crocodile. Crocodile মানে ঘৰিয়াল. Yes, let's look at the picture and talk about it. মানে ছবিটো চাব কৈছে আৰু কথা পাতিব কৈছে. তে ছবিটো চাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বহুতো কথা পাতিব পাৰিবা. ইয়াত কি দেখিছে? ইয়াত এটা কি দেখিছে? এইটো শহাপহু, এইটো হাতী, হাতী বল খেলিছে. নেম দ্য এনিমেলছ ইউ চি ইন দ্য পিকচাৰ. এই ছবিটোত কি কি এনিমেল দেখিছে? এটা কি দেখিছোঁ? এলিফেণ্ট, ELEPHANT. এলিফেণ্ট মানে হাতী. আৰু কি দেখিছোঁ? এইটো এটা শহাপহু, তাৰমানে শহাপহু হয় নাই? এইটো হ'ল কি? ৰেবিট, RABBIT, ৰেবিট. আৰ দে ফ্ৰেণ্ডছ? য়েছ, দে আৰ ফ্ৰেণ্ড. সিহঁতি বন্ধু বুলিয়ে খেলিছে, বন্ধু হয়. হোৱাট আৰ দে ডুইং? দে আৰ প্লেয়িং ফুটবল. সিহঁতি কি খেলি আছে? ফুটবল খেলি আছে. আৰ দে টকিং? তেওঁ কথা পাতিছে নেকি? তেওঁ ফুটবল খেলি আছে. ইজ নাও থিং এণ্ড চে. আৰু কৈছে এতিয়া চিন্তা কৰিবলৈ আৰু ক'বলৈ, হু ইজ ইউৰ ফ্ৰেণ্ড? তোমাৰ বন্ধু কোন? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ নিজৰ বন্ধুৰ কথা ভাবা. হোৱাট ডু ইউ লাইক এবাউট ইউৰ ফ্ৰেণ্ড? আৰু তোমাৰ বন্ধুৰ বিষয়ে তুমি কি ভাল পোৱা? লিখিবা. Yes, let's listen to a story of two friends. Let's listen to a story of two friends. আমি এটা সাধু শুনো. সাধুটো কি? টু ফ্ৰেণ্ড, দুই বন্ধুৰ. ফ্ৰেণ্ডছ মানে বন্ধু. Once there lived a monkey in a rose apple tree. Once মানে এসময়ত there lived বসবাস কৰিছিল a monkey, এটা বান্দৰ, in a rose apple tree. ক'ত বসবাস কৰিছিল? এটা ৰ'জ আপেল গছত. The rose apple tree was beside a river. আৰু এই ৰ'জ আপেল গছটো ক'ত আছিলে? beside মানে কাষত. কাৰ কাষত? এটা নৈৰ কাষত আছিলে. ৰিভাৰ, ৰিভাৰ মানে নৈ বা নদী. One day the monkey was swinging on the rose apple tree. He saw a crocodile swimming in the river. তাৰমানে এদিন মাংকিটোৱে কি কৰিছিলে? যেতিয়া ৰ'জ আপেল গছত বগাই আছিল তেতিয়া ই দেখিলে যে এটা ক্ৰক'ডাইলে কি কৰিছে? চুইমিং মানে সাঁতুৰি আছে. ক'ত সাঁতুৰি আছে? ৰিভাৰ, নৈত সাঁতুৰি আছে. আকৌ এবাৰ পঢ়াই দিছোঁ. মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া পঢ়া. Once there lived a monkey in a rose apple tree. The rose apple tree was beside a river. One day the monkey was swinging on the rose apple tree. He saw a crocodile swimming in the river. Yes, hello, who are you? Where do you live? বান্দৰটোৱে সুধিছে ক্ৰক'ডাইলটো যে হেল্ল' হু আৰ ইউ? তুমি কোন? হোৱেৰ ডু ইউ লিভ? তুমি ক'ত থাকা? তেতিয়া ঘৰিয়ালটোৱে কি কৈছে? হেল্ল' আই এম ক্ৰক'ডাইল. মই এটা ঘৰিয়াল. আই লিভ ইন দ্য ৰিভাৰ. মই এই নৈখনত বা এই নদীখনত থাকোঁ. তাৰমানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি বুজিলা? যে ঘৰিয়ালটো ক'ত থাকে? নৈত থাকে, হয় নাই? দ্য মংকি এণ্ড দ্য ক্ৰক'ডাইল বিকেম ফ্ৰেণ্ডছ. বান্দৰ আৰু ঘৰিয়ালে কি হ'ল? বন্ধু হ'ল. ওৱান ডে এদিনাখন কি হৈছে? আই এম ভেৰি হাংৰি. মোৰ বৰ ভোক লাগিছে. আই ৱান্ট টু ইট ছামথিং. মই কিবা খাব বিচাৰিছোঁ. তাৰমানে আই এম ভেৰি হাংৰি, আই ৱান্ট টু ইট ছামথিং. ঘৰিয়ালটোৱে এইটো কথাটো কোৱাৰ পিছত বান্দৰটোৱে কৈছে প্লিজ হেভ ছাম ৰ'জ আপেল. ৰ'জ আপেল দুটামান দিলে. The monkey gave the crocodile some rose apples. বান্দৰটোৱে ক্ৰক'ডাইলটোক কেইটামান ৰ'জ আপেল দিলে. থেংক ইউ. আৰু ঘৰিয়ালটোৱে ধন্যবাদ জনালে. The crocodile visited the monkey every day. তেতিয়াৰ পৰা ক্ৰক'ডাইলে
ঘৰিয়ালটো সদায় কি কৰে মাংকিৰ লগত লগ কৰে, ভিজিটেড লগ কৰে। দ্য মাংকি অলৱেজ গেভ হিম চাম ৰ'জ এপেলছ, আৰু বান্দৰটোৱে সদায় এই ঘৰিয়ালটোক কি দিয়ে? ৰ'জ এপেল দিয়ে। দ্য ক্ৰক'ডাইল ৱাজ হেপী টু ইট দেম, আৰু ঘৰিয়ালটোৱে এইবিলাক খাই বৰ আনন্দিত হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আকৌ এবাৰ পঢ়াই দিছোঁ। দ্য ক্ৰক'ডাইল ভিজিটেড দ্য মাংকি এভৰি ডে। দ্য মাংকি অলৱেজ গেভ হিম চাম ৰ'জ এপেলছ। দ্য ক্ৰক'ডাইল ৱাজ হেপী টু ইট দেম। A few days later, the crocodile took some rose apples to his wife. She enjoyed eating the rose apples a lot. A few days later, কিছুমান দিন পিছত, দ্য ক্ৰক'ডাইল ঘৰিয়ালটোৱে লৈ গৈছিল চাম ৰ'জ এপেলছ, কেইটামান ৰ'জ এপেল, টু হিজ ৱাইফ, তাৰ ঘনীয়েকলৈ। ৱাইফ মানে ঘনীয়েক। শ্বি এনজয়ড ইটিং দ্য ৰ'জ এপেলছ এ লট, আৰু ঘৰিয়ালৰ ৱাইফে, পত্নীয়ে খুব ভাল পাইছিলে, এনজয় কৰিছিলে খাই পিনি ৰ'জ এপেলকেইটা। তেতিয়া এইটো ঘৰিয়ালৰ পত্নী হ'ব পাৰে। দে আৰ ভেৰি ডিলিচিয়াছ, কৈছে এইবোৰ বৰ ডিলিচিয়াছ মানে সুস্বাদু, এণ্ড চুইট, আৰু মিঠা। হু গেভ ইউ দিছ ৰ'জ এপেলছ, কোনে এই ৰ'জ এপেল তোমাক দিছে? তেতিয়া ঘৰিয়ালটো কৈছে, মাই ফ্ৰেণ্ড গেভ মি দিছ ৰ'জ এপেলছ, মোৰ বন্ধুৱে এই ৰ'জ এপেলবোৰ দিছিল। হি লিভছ ইন এ ৰ'জ এপেল ট্ৰী, ই ক'ত থাকে? তাৰ বন্ধুৱে থাকে এটা ৰ'জ এপেল গছত থাকে। এতিয়া চোৱা, তেতিয়া ঘনীয়েকে কৈছে, হি মাষ্ট বি ইটিং ৰ'জ এপেলছ এভৰি ডে, তাৰমানে সিটো সদায় ৰ'জ এপেল খায়, তাৰমানে বান্দৰটোৱে খায়। তো এই ঘৰিয়ালটো কৈছে, য়েছ হয়, হি ইটছ দেম এভৰি ডে, সি প্ৰতিদিনেই খায়। তেতিয়া চোৱা কি কৈছে, ইফ হি ইটছ দেম এভৰি ডে, যদি সি সদায় খায় এইবোৰ, হিজ হাৰ্ট মাষ্ট হেভ বিকাম ভেৰি চুইট, তাৰ হাৰ্টটো, হৃদয়টো কি হৈছে? বৰ মিঠা হৈছে কিজানি। আই ৱান্ট টু টেষ্ট হিজ হাৰ্ট, মই তাৰ হাৰ্টটো, হৃদয়টো, তাৰ কলিজাটো মই টেষ্ট কৰিব বিচাৰিছোঁ, খাব বিচাৰিছে বুলি কৈছে। তেতিয়া ঘৰিয়ালে কৈছে, ডেট ইজ নট পচিবল, এইটো সম্ভৱ নহয়। পচিবল মানে সম্ভৱ নহয়, সম্ভৱ, নট পচিবল মানে সম্ভৱ নহয়। দ্য মংকি ইজ মাই ফ্ৰেণ্ড, যিহেতু বান্দৰটো মোৰ বন্ধু। হি মে বি ইউৰ ফ্ৰেণ্ড, ক্ৰক'ডাইলৰ ৱাইফে কৈছে, ই তোমাৰ বন্ধু হ'ব পাৰে, বাট কিন্তু আই ৱান্ট টু টেষ্ট হিজ হাৰ্ট, মই কিন্তু তাৰ হাৰ্টটো টেষ্ট কৰিব বিচাৰিছোঁ। ব্ৰিং ইট টু মি, মোৰ কাৰণে এইটো আনি দিয়া। নেক্সট ডে দ্য ক্ৰক'ডাইল ৱেণ্ট টু মিট দ্য মংকি, নেক্সট দিনাখন, পিছদিনাখন ঘৰিয়ালে আকৌ বান্দৰটো লগ কৰিব গৈছে। দ্য ক্ৰক'ডাইল ইনভাইটেড দ্য মংকি টু হিজ হোম, এতিয়া এইবাৰ কি কৈছে? ক্ৰক'ডাইলে ঘৰিয়ালটোৱে তাৰ ঘৰলৈ তাক আমন্ত্ৰণ জনালে, ইনভাইট কৰিছে। তেতিয়া বান্দৰটোৱে ক'লে, থেংক ইউ ফৰ ইউৰ ইনভাইটেশ্যন, তোমাক মোক নিমন্ত্ৰণ কৰাৰ বাবে মই তোমাক ধন্যবাদ জনাইছোঁ। তাৰপিছত কি কৈছে? মাই ৱাইফ উইল বি হেপী টু মিট ইউ, কৈছে ঘৰিয়ালটোৱে কৈছে, মোৰ পত্নীয়ে তোমাক লগ পাই বৰ আনন্দিত হ'ব। দ্য মাংকি এণ্ড দ্য ক্ৰক'ডাইল ৱেৰ অন দ্য ৱে টু দ্য ক্ৰক'ডাইলছ হোম ইন দ্য মিডিল অফ দ্য ৰিভাৰ, দ্য ক্ৰক'ডাইল ছেড, তাৰমানে কি? মাংকি, বান্দৰটো আৰু ঘৰিয়ালটোৱে তেতিয়া ক্ৰক'ডাইলৰ ঘৰলৈ যাব লৈছে, আৰু ইন দ্য মিডিল, মাছ নদীত ক্ৰক'ডাইলে ক'লে, মাই ৱাইফ ৱান্টছ টু টেষ্ট ইউৰ হাৰ্ট, মোৰ পত্নীয়ে তোমাৰ হাৰ্টটো টেষ্ট কৰিব বিচাৰিছে। শ্বি থিংকছ ডেট ইউৰ হাৰ্ট ইজ ভেৰি চুইট বিকজ ইউ ইট ৰ'জ এপেলছ এভৰি ডে, তাই ভাবে যে তোমাৰ হাৰ্টটো বৰ মিঠা হ'ব, কাৰণ কি তুমি সদায় কি কৰা? আপেল খোৱা, ৰ'জ আপেল খোৱা। আকৌ এবাৰ কৈ দিছোঁ, দ্য মংকি এণ্ড দ্য ক্ৰক'ডাইল ৱেৰ অন দ্য ৱে টু দ্য ক্ৰক'ডাইলছ হোম ইন দ্য মিডিল অফ দ্য ৰিভাৰ, দ্য ক্ৰক'ডাইল ছেড, ক্ৰক'ডাইলে কৈছে, মাই ৱাইফ ৱান্টছ টু টেষ্ট ইউৰ হাৰ্ট, শ্বি থিংকছ ডেট ইউৰ হাৰ্ট ইজ ভেৰি চুইট বিকজ ইউ ইট ৰ'জ এপেলছ এভৰি ডে। The monkey was slightly worried, but he quickly thought of an idea. তেতিয়া এই কথা শুনি তো মাংকি অলপ চিন্তিত হ'ল, কিন্তু সি কি কৰিলে? তৎক্ষণাত এটা আইডিয়া চিন্তা কৰি ল'লে।
বাট মাই হাৰ্ট ইজ নট উইথ মি নাও। সি কৈছে, বান্দৰটোৱে কৈছে, মোৰ হাৰ্টটোতো মোৰ লগত নাই এতিয়া। আই হেভ কেপ্ট ইট ইন দ্য ট্ৰি, মইতো এইটো গছত ৰাখি আহিছোঁ। লেটছ গো বেক এণ্ড ব্ৰিং ইট, বোলা আমি উভতি যাওঁ আৰু লৈ আনো। ইজ ইট চ', হয় নেকি? লেটছ গো বেক দেন, তেনেহ'লে বোলা পিছলৈ যাওঁ, আকৌ উভতি যাওঁ। ঘৰিয়ালটোৱে ক'লে। অন ৰিচিং দ্য বেংক, যেতিয়া নৈ পাৰত আহিলে, দ্য মংকি জাম্পড অন টু ইট এণ্ড ক্লাইম্বড আপ দ্য ট্ৰি। কি কৰিলে, একে জাপে কি কৰিলে, গছত উঠি গ'ল। তাৰপিছত বান্দৰটোৱে উঠি গ'ল, দেখিছে উঠি গ'ল। হা হা হা, বান্দৰটোৱে হাঁহিছে। আই ডোণ্ট কিপ মাই হাৰ্ট ইন দ্য ট্ৰি, মইতো গছত মোৰ হাৰ্টটো ৰাখি যোৱা নাই। ইট ইজ উইথ মি, এইটোতো মোৰ লগতে আছে। আই শুডণ্ট হেভ বিলিভড ইউ, মই তোমাক বিশ্বাস কৰিব নালাগিছিল। আই ডোণ্ট নিড এ ফ্ৰেণ্ড লাইক ইউ, মই তোমাৰ নিচিনা বন্ধু মোৰ নালাগে। প্লিজ গো, তুমি যোৱাগে, অনুগ্ৰহ কৰি ইয়াৰ পৰা যোৱাগে। দ্য ক্ৰক'ডাইল ৱাজ ছেড, ঘৰিয়ালটো বৰ দুখিত হ'ল। টু লছ হিজ ফ্ৰেণ্ডশ্বিপ, তাৰ বন্ধুত্ব হেৰুৱাই উইথ দ্য মংকি, মংকিৰ লগত বন্ধুত্ব হেৰাই তাৰ দুখ লাগিলে। দ্য ক্ৰক'ডাইল ৱাজ ছেড টু লছ হিজ ফ্ৰেণ্ডশ্বিপ উইথ দ্য মংকি। থেংকছ ফৰ ৱাচিং, ষ্টে কানেক্টেড। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই পাঠৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰা হ'ব।